गुरुर्देवो महेश्वरः गुरुरेव परं ब्रह्म तस्मै श्री गुरवे नमः। আজি দ্বিতীয় খণ্ডৰ 113 নম্বৰ অধ্যায়, পৃষ্ঠা নম্বৰ 163 পৰা 168, শ্লোক 209 পৰা 228। জয় শ্ৰী গুৰু ভাগৱত। ডক্টৰ চন্দ্ৰভানু সতপুথি ডাঙৰীয়াৰ দ্বাৰা ৰচিত আৰু শ্ৰী অঞ্জন শৰ্মা ডাঙৰীয়াৰ দ্বাৰা অনুবাদ। শ্ৰী গুৰু ভাগৱত। গুৰুক মানি ভগৱান ভক্তই কৰে সমৰ্পণ, জীৱন দিলে গুৰুহাতে ভক্তই চলে শুদ্ধ পথে। শ্ৰীগুৰুক ভগৱান বুলি মানি লৈ ভক্তই তেখেতৰ প্ৰতি সমৰ্পিত হ'লে নিজৰ জীৱনৰ নিয়ন্ত্ৰণৰ ৰছীডাল শ্ৰীগুৰুৰ হাতত সঁপি দিলে ভক্তই শুদ্ধ পথেৰে আগবাঢ়ি যাব পাৰে। মাই যিদৰে পুত্ৰ পালে সিদৰে পালে বাৎসল্য, ভক্ত নিদ্ৰামগ্ন সুখেৰে শ্ৰীগুৰু বিনিদ্ৰৰ ৰক্ষাৰ্থে। যিদৰে মাতৃয়ে নিজৰ পুত্ৰক লালন পালন কৰে সেইদৰে শ্ৰীগুৰুৱে নিজৰ ভক্তক বাৎসল্যপূৰ্বক পালন কৰে। তেতিয়া ভক্তই নিশ্চিন্তে শুব পাৰে, কিন্তু শ্ৰীগুৰুৱে ভক্তক ৰক্ষা কৰিবলৈ জাগ্ৰত হৈ থাকে। শিষ্যৰ কৰ্ম আৰু গুণ, গুৰুৰ থাকে সদা ধ্যান, পাপ খালে পৰাৰ আগে বচাই বিচিত্ৰ কৌশলে। শ্ৰীগুৰুৱে নিজৰ শিষ্যৰ কৰ্ম আৰু গুণৰ ওপৰত সদায় ধ্যান দিয়ে। শিষ্যই পাপৰ খালত পৰি যোৱাৰ পূৰ্বে শ্ৰীগুৰুৱে তেওঁক অদ্ভুত কৌশলেৰে ৰক্ষা কৰে। গুৰু কৃপা বিনে ভক্তই পাপমুক্ত হ'ব নোৱাৰে, গুৰুৰ কৃপা হস্ত ধৰি ভৱসিন্ধু পাৰ হয় সি। প্ৰকৃততে শ্ৰীগুৰুৰ কৃপা অবিহনে ভক্তই কেতিয়াও পাপৰ পৰা মুক্ত হ'ব নোৱাৰে, আৰু শ্ৰীগুৰুৰ কৃপাৰূপী হাতত ধৰি ভক্তই ভৱসাগৰ পাৰ হয়। তথাপি হ'লে পাপৰত প্ৰগতি হয় বিলম্বিত, গুৰুৱে মোচনত মগ্ন সিপাৰে সতে উঘালিব। যদিও ভক্তই পাপত নিমগ্ন হোৱাৰ বাবে আধ্যাত্মিক প্ৰগতি লাভৰ ক্ষেত্ৰত বিলম্ব হয়, তেনে ক্ষেত্ৰতো শ্ৰীগুৰুৱে সেই ভক্তৰ পাপৰূপী গছডাল সিপাৰে সতে উঘালিবলৈ যত্ন কৰি থাকে। শ্ৰীগুৰুৱে জানে ভক্তৰ সমস্ত ইচ্ছা অন্তৰৰ, ইচ্ছা বীজৰ অৱশিষ্ট ভক্ত প্ৰগতি অৱৰুদ্ধ। প্ৰকৃততে শ্ৰীগুৰুৱে ভক্তৰ হৃদয়ৰ সকলো ইচ্ছাৰ বিষয়ে জানে। যেতিয়ালৈকে ভক্তৰ অন্তৰত ইচ্ছাৰ অৱশিষ্ট থাকে ভক্তৰ প্ৰগতি নহয়। ভক্তই যদি কৰে পাপ কিম্বা কোনোক দিয়ে শাপ, ভক্তই যে আহৰে পাপ শক্তি তেওঁৰ কমি থাকে। ভক্তই যদি পাপ কৰে বা কাৰোবাক শাপ দিয়ে তেন্তে তেওঁ পাপ অৰ্জন কৰে আৰু শক্তি হ্ৰাস পায়। পুনঃ কত জনম যায় কৰ্মফলকে ভুগি থাকে, প্ৰাৰব্ধৰ হ'লে বিৰতি ভক্তই পুনঃ কৰে গতি। ইয়াৰ পিছত বহু জন্ম পাৰ হৈ যায় আৰু ভক্তই কৰ্মফল ভুগি থাকে। যেতিয়া তেওঁৰ প্ৰাৰব্ধ শেষ হৈ যায় তেতিয়া ভক্তই পুনৰ আধ্যাত্মিক প্ৰগতি লভিবলৈ ধৰে। চমৎকাৰ নমস্কাৰ, সি মায়াবী শক্তি সিদ্ধিৰ, উপৰুৱাকৈ অতি ভাল, ভিতৰে মাথো জলাশল। সিদ্ধিৰ মায়াবী শক্তি চমৎকাৰক দূৰৰ পৰাই নমস্কাৰ। উপৰুৱাকৈ চালে চমৎকাৰ খুব আকৰ্ষণীয়, কিন্তু ভিতৰত সি হ'ল হলাহল। সাধকে বিগত জন্মৰ প্ৰাপ্ত কৰে যিটো স্তৰকে, নতুন জন্মত গুৰুৱে নিয়ে উচ্চতৰ স্তৰলৈ। সাধকে নিজক পূৰ্বজন্মত যি আধ্যাত্মিক স্তৰ লাভ কৰিছিল, শ্ৰীগুৰুৱে সেই সাধকৰ নৱজন্মত তাতকৈ উচ্চতৰ স্তৰলৈ লৈ যায়। সুভক্তই নৱজন্মত লভিলে গুৰুৰ চৰণ, পূৰ্বজন্ম স্তৰৰ পৰা উচ্চ স্তৰলৈ নিয়ে গুৰু। সুভক্তই নৱজন্মত
শ্ৰীগুৰুৰ চৰণ লাভ কৰিলে পূৰ্বজন্মৰ আধ্যাত্মিক গুৰুতকৈ উচ্চ স্তৰলৈ লৈ যায়। শিক্ষা দিয়ে ধৰ্মনীতিৰ প্ৰদানে সূক্ষ্ম অনুভূতি, পুণ্য প্ৰবৃত্তি দিয়ে জন্ম, কৰি তোলে ভক্তিৰে পূৰ্ণ। এই প্ৰক্ৰিয়াত শ্ৰীগুৰুৱে তেওঁক ধৰ্মনীতি শিকায়, লগতে সূক্ষ্ম অনুভূতিও প্ৰদান কৰে। তেওঁৰ পুণ্য প্ৰবৃত্তিবোৰ সঞ্চাৰিত কৰি হৃদয়ত ভক্তি ভৰাই দিয়ে। গুপ্ত আধ্যাত্মিক জগতে বহু বছৰ সোপান আছে। নিম্ন স্তৰৰে উচ্চ স্তৰে ভক্তক নিয়ে লাহে ধীৰে। গুপ্ত আধ্যাত্মিক জগতত বহুতো সোপান বা স্তৰ থাকে। শ্ৰীগুৰুৱে লাহে লাহে ভক্তক নিম্ন স্তৰৰ পৰা উচ্চ স্তৰলৈ লৈ যায়। পূৰ্বজন্মে যি শিকা আছে তাৰে পুনৰাবৃত্তি হয়। ৰচে যে অনুকূল স্থিতি, ভক্তৰ কৰাই প্ৰগতি। পূৰ্বজন্মত ভক্তই নিজৰ সাংসাৰিক অনুভৱেৰে যি শিকিছিল, পৰৱৰ্তী জন্মত সেই বৃত্তিবোৰৰ পুনৰাবৃত্তি হয়। কিন্তু শ্ৰীগুৰুৱে অনুকূল পৰিৱেশ তৈয়াৰ কৰি ভক্তৰ প্ৰগতি কৰায়। পূৰ্বজন্মত যোগাভ্যাস যদি কৰিছিল শিষ্যই, জগাই তাৰ পূৰ্বস্মৃতি, কৰাই যে পুনৰাবৃত্তি। যদি কোনো সুশিষ্যই পূৰ্বজন্মত যোগাভ্যাস কৰিছিল, তেনে অৱস্থাত ভক্তৰ অতীতৰ স্মৃতি শ্ৰীগুৰুৱে জাগ্ৰত কৰি পুনৰাবৃত্তি কৰায়। স্মৃতি আৰু জ্ঞান পূৰ্বৰ ক্ৰমশ হয় স্পষ্টতৰ। প্ৰকট পূৰ্ব সংস্কাৰ ভাষাৰে চাল চলনেৰে। তেতিয়া ভক্তৰ পূৰ্বজন্মৰ স্মৃতি আৰু জ্ঞান লাহে লাহে স্পষ্ট হ'বলৈ ধৰে আৰু ভাষা আৰু চাল চলনৰ দ্বাৰা পূৰ্বজন্মৰ সংস্কাৰ প্ৰকট হ'বলৈ আৰম্ভ কৰে। পূৰ্বজন্মৰ প্ৰাপ্ত জ্ঞান সহজে হৈ যায় আয়ত্ত। পুনৰাবৃত্তিৰে অন্ততে লৈ যায় প্ৰগতি পথেৰে। এইদৰেই ভক্তৰ বিগত জন্মৰ অৰ্জিত জ্ঞান এই জন্মত সহজে প্ৰাপ্ত হয়। শ্ৰীগুৰুৱে সেই জ্ঞানৰ পুনৰাবৃত্তিৰ দ্বাৰা ভক্তক শেষত প্ৰগতিৰ পথলৈ লৈ যায়। মাতৃগৰ্ভতে পাই জ্ঞান, অভিমন্যুই ল'লে জন্ম। সিদ্ধৰ যে লীলা অদ্ভুত, মহাভাৰত বৰ্ণিত। উদাহৰণস্বৰূপে অভিমন্যুৱে মাকৰ গৰ্ভতেই জ্ঞানপ্ৰাপ্ত হৈ জন্মগ্ৰহণ কৰিছিল। সিদ্ধসকলৰ এনে অদ্ভুত লীলা মহাভাৰতত বৰ্ণিত হৈ আছে। কেতিয়াবা কোনো বালক জ্ঞানীৰূপে হয় বিখ্যাত। যৌৱনাৱস্থাৰ আগতে বৃদ্ধৰো গুৰু হয় শিশু। কেতিয়াবা আকৌ কোনো বালক জ্ঞানী হিচাপে প্ৰসিদ্ধ হৈ পৰা দেখা যায়। এনে বালকে নিজৰ যৌৱনাৱস্থাতেই বয়োবৃদ্ধ লোকৰো গুৰু হ'ব পাৰে। সেয়া নহয় ব্যতিক্ৰম, প্ৰকৃতিৰ সকলো সম। পূৰ্বৰ্জিত জ্ঞান ভাণ্ডাৰ নৱজন্মে উভতি আহে। বাস্তৱিকতে এয়া কোনো ব্যতিক্ৰম নহয়, অৰ্থাৎ প্ৰকৃতিৰ নিয়ম বিৰুদ্ধ ঘটনা নহয়। কিয়নো প্ৰকৃতিৰ সন্মুখত সকলো সমান। মানুহৰ পূৰ্বজন্মৰ অৰ্জিত জ্ঞানেই নতুন জন্মত পুনৰ লাভ কৰে। আজিলৈ আমি ইমানতে সামৰিলোঁ। অহা খণ্ডত পুনৰাই লগ পাম। জয় শ্ৰী গুৰু ভাগৱত।